নমস্কাৰ। এইখন হৈছে ব্ৰহ্মপুত্ৰ নদী, অসমৰ আটাইতকৈ ডাঙৰ নদী ব্ৰহ্মপুত্ৰ। এই ব্ৰহ্মপুত্ৰ নদীখনত যোৰহাট মাজুলী দলংখন নিৰ্মাণ হৈ আছে। এই নদীখনত বৰ্তমান যোৰহাট মাজুলী দলঙৰ 10টা খুঁটা এই নদীখনত পৰিছে। আৰু এইফালে মাজুলী পাৰত 1 নম্বৰৰ পৰা 23 নম্বৰ খুঁটালৈকে মাজুলী পাৰত পৰিছে। আৰু মেইন এই ব্ৰহ্মপুত্ৰ নদীখনত 10টা খুঁটা পৰিছে। আৰু এই নদীখন পাৰ হৈ এয়া যোৰহাট জিলা পাব হাতীখাল। এই হাতীখালত 34 নম্বৰ খুঁটাৰ পৰা 72 নম্বৰ খুঁটালৈকে হাতীখাললৈ গৈছে। মুঠ 39টা খুঁটা তাত যোৰহাটত স্থাপন কৰা হ'ব। আৰু এই ব্ৰহ্মপুত্ৰ এই নদীখনত 10টা খুঁটা নিৰ্মাণ কৰা হ'ব। বৰ্তমান কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে বৰ্তমান এই দলংখনৰ নিবিদা প্ৰক্ৰিয়া তেওঁলোকে চিন্তা চৰ্চা কৰি আছে। খুব সোনকালে নিবিদা প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। আৰু এই নিবিদাত যিটো কোম্পানীয়ে দলংখন নিৰ্মাণৰ দায়িত্ব লাভ কৰিব, হয়তো সেই কোম্পানীটোৱে খুব সোনকালে এই দলংখন নিৰ্মাণ কৰিব লাগিব। হয়তো যিহেতু এইখন মাজুলী জনসাধাৰণৰ সপোনৰ দলং, বহু প্ৰত্যাশিত দলং, বহু আশাৰ দলং। মাজুলীৰ 2 লক্ষ জনসাধাৰণে এই দলংখন হোৱাৰ কাৰণে তেওঁলোকে বিচাৰি আছে। আৰু যিটো কোম্পানীয়ে নিবিদাত হয়তো লাভ কৰিব, যিটো কোম্পানীয়ে দলং নিৰ্মাণৰ কাৰণে দায়িত্ব লাভ কৰিব, সেই কোম্পানীটোক হয়তো কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, 2খন চৰকাৰে হয়তো হেঁচা প্ৰয়োগ কৰিব। যিহেতু এই দলংখন শুভ উদ্বোধন হৈছিল 2021 চনৰ 29 নৱেম্বৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই দলংখন শুভাৰম্ভণি ঘটাইছিল। আৰু সেই তেতিয়াই তেখেতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে 2026 চনত এই দলংখনৰ সম্পূৰ্ণ নিৰ্মাণ কাৰ্য হ'ব বুলি তেতিয়া ৰাইজক প্ৰতিশ্ৰুতি দিছিল। আৰম্ভণিতে এই দলংখনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰি উত্তৰ প্ৰদেশৰ UP ষ্টেট ব্ৰিজ কৰ্পোৰেশ্যন লিমিটেডে আৰু UP ব্ৰিজ কৰ্পোৰেশ্যন লিমিটেডে উপ ঠিকা দিছিল অসমৰ তিনিচুকীয়াৰ বদ্ৰী ৰায় এণ্ড কোম্পানীক। আৰু এই দুয়োটা কোম্পানীৰ মাজত এটা আভ্যন্তৰীণ সংঘাত, এটা আভ্যন্তৰীণ কণ্ডলৰ কাৰণে এই দলংখনৰ নিৰ্মাণ কাৰ্য এতিয়া বৰ্তমান বন্ধ হৈ পৰিছে। যোৱা ছেপ্টেম্বৰ মাহৰ 6 তাৰিখৰ পৰা এই দলংখনৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰিছে। যেতিয়া এই দলংখনৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰিছিল, মাজুলীৰ জনসাধাৰণ বা বিভিন্ন দল সংগঠনে ইয়াক লৈ বিভিন্ন প্ৰতিক্ৰিয়া আৰম্ভ কৰিছিল। এতিয়া যিহেতু খৰালি সময়, এই খৰালি সময়ত এই ব্ৰহ্মপুত্ৰৰ পানী শুকাইছে। এই খৰালি সময়ত এই দলংখনৰ কাম কৰিবলৈ এতিয়া আচলতে খুব সুবিধা আছিলে। যিহেতু এতিয়া এই দলংখনৰ নিৰ্মাণ কাৰ্য বন্ধ হোৱাৰ কাৰণে বহুখিনি কাম এতিয়া থাকি গৈছে। এই মূল ব্ৰহ্মপুত্ৰ নদীত 10টা খুঁটা পৰিছিলে। 10টা খুঁটাৰ ভিতৰত এতিয়া 8টা খুঁটা ইয়াত নিৰ্মাণ কৰা হৈ গ'ল। বাকী 2টা খুঁটাও যদি নিৰ্মাণ কাৰ্য চলি থাকিল হ'লে বাকী 2টা খুঁটাৰো নিৰ্মাণ কাৰ্য হয়তো হ'লহেঁতেন। এয়া হৈছে হাতীখাল। এই হাতীখাল, এই নদীখন পাৰ হৈ হাতীখাল। এই হাতীখালৰ পৰা এনেকৈ যোৰহাটলৈ এই দলংখন হ'ব। এই দলংখনৰ সৰ্বমুঠ দূৰত্ব 8.25 কিলোমিটাৰ। 925 কোটি টকা ব্যয়েৰে এই দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল 2021 চনৰ নৱেম্বৰ মাহতে UP ষ্টেট ব্ৰিজ কৰ্পোৰেশ্যন লিমিটেডে। যিহেতু এইবাৰ ব্ৰহ্মপুত্ৰত এটা আচৰিত ঘটনা ঘটিছে। ব্ৰহ্মপুত্ৰৰ বুকু বাম হৈ পৰিছে। ব্ৰহ্মপুত্ৰখন শুকাই বালিচৰলৈ হৈছে। যিহেতু মাজুলীৰ কমলাবাৰীৰ পৰা নিমাতী ঘাটলৈ যিটো ফেৰীঘাট আছিল, ফেৰীঘাট চলি আছিল, সেই ফেৰীঘাটটো বৰ্তমান বাম হৈ পৰিছে। আচলতে এই ফেৰী চলিবলৈ জলপথটো সুচল নোহোৱাৰ কাৰণে ফেৰী চলাচল এতিয়া বৰ্তমান বন্ধ হৈ পৰিছে। আৰু সেই কমলাবাৰী আৰু নিমাতীৰ যিটো ফেৰী সেৱা, সেয়া বৰ্তমান দক্ষিণপাট ঘাটলৈ সেইটো স্থানান্তৰ কৰিছে। এই দলংখন নিৰ্মাণ কৰিছিল ভাৰত চৰকাৰ আৰু অসম চৰকাৰে যুটীয়া সহযোগত। মাজুলীক যিহেতু বহিৰ্বিশ্বৰ লগত সংযোগ সাধন কৰিবৰ কাৰণে, মাজুলীক দক্ষিণ পাৰৰ লগত সংযোগ সাধন কৰিবৰ কাৰণে এই মাজুলী যোৰহাট সংযোগী এই দলংখন নিৰ্মাণ কৰিছিল 2021 চনৰ 29 নৱেম্বৰ তাৰিখে। আৰু এই দলংখন যদি হৈ উঠে
তেতিয়া মাজুলীৰ জনসাধাৰণৰ ফেৰী যাত্ৰা কৰোঁতে যিখিনি আচলতে দুৰ্ভোগ যন্ত্ৰণা ভোগ কৰিব লাগে সেইখিনিৰ পৰা জনসাধাৰণে উপশম পাব আৰু খুব কম সময়তে মাজুলী যোৰহাটলৈ অহা যোৱা যাতায়াত যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন হ'ব। এই দলংখন হৈ উঠিলে মাজুলীৰ জনসাধাৰণৰ শিক্ষা, স্বাস্থ্য, জীৱন জীৱিকা, ব্যৱসায় বাণিজ্য, পৰ্যটন ইত্যাদি ক্ষেত্ৰত যথেষ্ট উন্নতি হ'ব। এইখিনি ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ এইখিনি খুঁটাখিনি আৰু ব্ৰহ্মপুত্ৰ নদীৰ এই যিখিনি ঠাই আপোনালোকে দেখি আছে, যিখিনি অংশ দেখি আছে, এই অংশখিনিত হয়তো দুটা খুঁটা সংস্থাপন কৰিব। এতিয়া যিটো কোম্পানীয়ে এই দলংখন নিৰ্মাণৰ দায়িত্ব লাভ কৰিব সেই কোম্পানীয়ে হয়তো ইয়াতে দুটা খুঁটা নিৰ্মাণ কৰিব। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব।